সকলোকে গুড মৰ্নিং আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ। একচুৱেলি বিভিন্ন ব্যস্ততা প্লাছ দায়িত্ব এইবিলাকৰ কাৰণে আহিব পৰা নাছিলোঁ আৰু ইচ্ছাও যোৱা নাছিলে। ভাল নালাগে এনেকৈ। একচুৱেলি মোৰ এটা ফ্ৰী মাইণ্ড হ'ব নোৱাৰিলে ক'তো যাই ভাল নালাগে। তো সেনেকুৱাকৈ মই অহাই নাছিলোঁ। বোলে নিদিওঁৱে দিয়ে ভিডিঅ' কি বনাম, ইফালে ভিডিঅ' বনাব, ফোন আহিব, কিবা আহিব, মুডটো বেয়া হৈ যায়। তো এনেকুৱা আৰু কথাটো। বাকী সকলোৱে নিশ্চয় ভালে আছে। তো ভোগালী বিহুৰ শুভেচ্ছা শুভকামনা জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ অলপ দেৰিকৈ হ'লেও শুভেচ্ছা শুভকামনা জনাইছোঁ আপোনালোক সকলোকে। নিশ্চয় সকলোৱে ভালে আছে, ভালে থকাটোৱে কামনা কৰিছোঁ। তো আজি ভোগালী আয়োজন নিশ্চয় আপোনালোকৰো ভালেই। তো আমি কেনেকুৱা ক'ত কি আয়োজন কৰিছোঁ, ক'ত কি বজাৰ কৰোঁ আজি সকলো দেখাম ভিডিঅ'ত। তো সকলোৱে চাব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব পাহৰি গৈছে নেকি আপোনালোকে? তো পাহৰি নাযাব। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা কি হয়। মই ৰাতিপুৱা অলপ উঠিছোঁ, উঠি মুখখন ধুই চাহটো অলপ খালোঁ, ব্ৰাছ চাছ কৰি যে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু। তো এনেকুৱা আৰু। তো চাই থাকক শেষলৈকে, আমাৰ লগত থাকক। বজাৰলৈ যাওঁ বলক। এতিয়া অলপ দেৰিকৈ, মোটামুটি এতিয়া বাজিছে 6:30 মান। আৰু অলপ দেৰিকৈ যাওঁ, বজাৰত যাওঁ। কাৰ কিমান ডাঙৰ মাছ ওলাইছে, 2-3খন বজাৰত চাগে ঘূৰিম। তো চাই থাকক। কুঁৱলী দেখা পাইছে মোৰ পিছফালে কেনেকুৱা কুঁৱলী। এতিয়া অলপ পাতল হ'ল, অলপ ইয়াৰ আগতে অলপ আৰু বেছি আছিলে। তো সকলোৱে সাৱধানে চলিব। তো আমাৰতো দেখাই পাইছে গাড়ীখন কিনিছিলোঁ। গাড়ীখন ইমানেই ব্যস্ততা, আপুনি চাওক। গাড়ী কিনা আজি বেছি দিন হোৱা নাই। ছেপ্টেম্বৰৰ 4 তাৰিখে লৈছিলোঁ। ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা আজি জানুৱাৰীৰ 13 তাৰিখ। তো আপোনাৰ 10,000 কিলোমিটাৰ মই পাৰ কৰি দিলোঁ চলাই। কেনেকুৱাকৈ দৌৰি আছোঁ চাওক। তো মই সেইটোৱে কথা ক'ব খুজিছোঁ। বাকী কুঁৱলী, গতিকে সকলোৱে সাৱধানে চলিব। যে দৌৰা দৌৰি কৰি নিজৰ বিহুটোও বন্ধ নকৰিব। ভগৱানে সকলোকে ভালে কুশলে ৰাখক। চাই থাকক। গৈ থাকোঁ বলক। তো বন্ধুসকল যাবলৈ ওলাইছোঁ দিয়ক। তো আহি পালোঁ বজাৰত আৰু এতিয়া চাওঁ আমি দাম কেনেকুৱা, কাৰ কি আৰু কি লওঁ চাই থাকক। কেনেকৈ দিছে তাৰ কি? নাই ৰে, কণীও খাইতো, কণীও হ'ব দে। ইফালে আছে হাঁহ চাহ আছে, গোটেই দচেলীয়া। আমাৰ নলবৰীয়া ভাষাত দচেলীয়া বুলি কয়, জানেই চাগে আপোনালোকে। আমিও দচেলীয়া ল'লোঁ এটা বঢ়িয়া চাই মতা টনটনীয়া। এই হাঁহ মুৰ্গী কি চাই থাকিব। এই সিফালে যাওঁ, মাছ ওলছি, মাছ চাব যাওঁ। বলক। আমি গৈছিলোঁ খাটিকুছি বজাৰ, জানে চাগে বহুতে। তো খাটিকুছি বজাৰত ডাঙৰ মাছে দি থৈ আহিছোঁ, 14.5 কেজি নেকি। বাকী আৰু তাতকৈ কম। চাই থাকক। তো বাকী মাছ চাছটো দেখা পাইছে। এতিয়া যাওঁ আমি গাহৰি বজাৰত, গাহৰি চাইডত মাংসত আহক। এইটো হৈছে লোকেল গাহৰি যিটো আমাৰ থলুৱা গাহৰি, সেইটো বঢ়িয়া 500 টকা কেজি বোলে। তো আমাৰ বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া আমি ঘৰত যাওঁ লাহে আৰু ঘৰত যাই কি ল'লোঁ দেখাই আছোঁ আপোনালোকক। তো এইখিনি ল'লোঁ, লগত অসম ট্ৰেক্টৰ আছে আৰু পঠা ছাগলীও আছে, মাংস আনিছোঁ। তো এইখিনি আমি এতিয়া তাক ঠিক ঠাক কৰোঁ। আগে মাছৰ পৰা ষ্টাৰ্ট কৰিছোঁ ৰ'ব। তো মাছখিনি বাছি লওঁ, তাৰপিছত কি হৈ আছে চাই থাকক।
কাটা বাছা হৈ গ'ল আৰু এতিয়া ৰাতি একদম চব বস্তু বাহিৰত বনাই আছোঁ অস্থায়ীভাৱে। তো এনেকুৱা আৰু কথাটো। এয়া পঠাৰ মাংস নে হাঁহৰ মাংস আছিল নেকি, পঠাৰ মাংস জেগাটো বনাই আছোঁ, চলি আছে। তো নিশ্চয় ভাল লাগিছে চাই। তো ভাল লাগিছে যদি অলপ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম অন্য এটি ভিডিঅ' তেনেকৈ। তো ভোগালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাই আজিলৈ এৰিছোঁ ভিডিঅ'টো ইমানতে। তো বাই বাই। তো আপোনালোকে এনজয় কৰিছে চাগে, তো কৰি থাকক, বিহু এনেকৈ সদায় আনন্দ লৈ থাকক। বাই বাই।